নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি পুনৰ এটা ব্যতিক্ৰমী ভিডিঅ' অসমবাসীৰ মাজলৈ আগবঢ়াইছোঁ। প্ৰথমতে অনুৰোধ, আলফা স্বাধীন পৰেশ বৰুৱা ককাইদেউ, মই এই মানস বৰগোহাঁই নামৰ ল'ৰাটিৰ যি কথোপকথন শুনিবলৈ পাইছোঁ, মাতৃত্বৰ হৃদয়ে মোৰ হাহাকাৰ কৰিছে। সেয়েহে মই যিহেতু বিয়ানাম গাওঁ, সেয়েহে বিয়ানামৰ সুৰেৰে সেই পৰেশ ককাইদেউলৈ অনুৰোধ কৰি মই এটি নাম আগবঢ়াইছোঁ। সমূহ অসমবাসী ৰাইজে শুনিব। ভুল ত্ৰুটি পৰেশ বৰুৱা ককাইদেউক ক্ষমা কৰিব। মই আৱেগত, মানৱতাৰ খাতিৰত, মোৰ মনটোৱে হাহাকাৰ কৰাত মই এই বিয়ানামৰ সুৰেৰে নামখিনি আপোনালোকলৈ সকলো ৰাইজলৈ আগবঢ়ালোঁ। এবাৰ শুনিব। আমডালি গাঠিছোঁ, দৰ্জা মুখত আৰিছোঁ, পৰেশ বৰুৱা ককাইদেউ কাতৰেৰে সুধিছোঁ, আমি অসমীয়া, আমি খিলঞ্জীয়া, মাতৃত্বৰ হৃদয়ে সন্তান জন্ম দিয়া, মই এগৰাকী গৃহিণী, মই এগৰাকী ৰান্ধনী, মাতৃত্বৰ হৃদয়ে মই এগৰাকী জননী। মানস বৰগোহাঁই কোন নাজানো, আগত দেখা নাছিলোঁ, সামাজিক মাধ্যমতহে কথাবিলাক শুনিছোঁ, তথাপিতো অনুৰোধ ককাইদেউলৈ কৰিছোঁ, দোষৰ দণ্ড থাকে, দোষৰ শাস্তি থাকে, মৃত্যুদণ্ড নিদিয়াকৈ অসমীয়া মানসক ৰাখিব পাৰিবনে? হে অসমীয়াই, কৰা কিবা উপায় ল'ব লাগিব নেকি? মানসে চিৰবিদায়, আমাৰ কথা শুনেনে? ককাই ভাবি চাবনে? মই জন্ম দিয়াৰ দৰে মানস বৰগোহাঁই মাতৃয়ে মানসক জন্ম দিছিলে, দুখীয়া পৰিয়ালৰ আইগৰাকী আছিলে, অত্যন্ত কষ্টৰে মানসক ডাঙৰ কৰিলে, পঢ়াই শুনাই পুতেকক চাকৰিলৈ পঠালে, যোৱাৰ সময় আহি পোৱাত মাকে ল'ৰা সুধিলে,
তই যে বোপাই ওলালি কি চাকৰিত সোমালি পুলিচে চাই হিচাপে উত্তৰ দিলে মানসে এতিয়া সেইজনী মাকে হিয়া ধুনি কান্দিছে অসমীয়াই মাতৃক কাতৰেৰে মাতিছে হে অসমীয়াই মোৰ পুত্ৰক দিয়া ঠাই কৰজোৰে অনুৰোধ ককাই এবাৰ শুনিব মানৱতাৰ খাতিৰত ক্ষমা কৰক মানসক সেই হালি পিতৃ মাতৃক জীয়াই ৰাখক সংসাৰত এবাৰলৈ ভাবিব অন্য শাস্তি বিহিব দুৰ্ভগীয়া মানসক মৃত্যুদণ্ড নিদিব পাৰি যদি ককাইদেউ লগতে ৰাখি ল'ব মানসেও কান্দি আছে আমাৰ বেয়া লাগিছে হে অসমীয়াই কৰা কিবা উপায় ল'ব লাগিব নেকি মানসে চিৰবিদায় লোকৰ পালাত পৰিলে লোকৰ কথা শুনিলে খিলঞ্জীয়া মানসে বুজিব নোৱাৰিলে কিনো প্ৰভু সৰ্বজ্ঞান কিনো প্ৰভু জ্যোতিষ্মান বুজিব যেন উপায় নাই নাই একো সমিধান পৰেশ ককাইদেউ মহাত্মা আপোনাৰ চিন্তাধাৰা হিমালয় দৰে উচ্চতা মানস দেখাত বয়স কম বুজিব নোৱাৰিলে দালালৰ হাতত পৰিলে ভাবিবলৈ নাপালে কৰজোৰে অনুৰোধ ককাই এবাৰ শুনিব কৰজোৰে অনুৰোধ সকলোৱে কৰিছে আমাৰ জনতায়ে ক্ষমা ভিক্ষা মাগিছে অসমৰ জনগণই ক্ষমা ভিক্ষা মাগিছে আপোনাৰ বিবেচনা আপোনালৈয়ে
মানস বৰগোহাঁই কাৰণে প্ৰাণ ভিক্ষা মাগিলো। ধন্যবাদ। মই বিয়া নামৰ সুৰেৰে কথাখিনি ক'লোঁ। মোৰ ভুল ত্ৰুটি ক্ষমা কৰিব। মই আৱেগত পৰি কথাখিনি মনলৈ অহাত এনেদৰে মই লিখি পেলাই আপোনালোকৰ মাজলৈ দিলোঁ। পৰেশ ককাইদেউ, মোৰ মনৰ কথাখিনি বিয়া নামৰ সুৰেৰে আপোনাক জনালোঁ। ভুল হ'লে ক্ষমা কৰিব। আপোনাৰ বিবেচনা, আপোনাৰ চিন্তাধাৰাত মানুহৰ কিবা ভুল আছে, সেই ভুলৰ শাস্তি অন্য প্ৰকাৰে দিব ককাইদেউ, মৃত্যুদণ্ড নিদিব। পুনৰবাৰ অনুৰোধ কৰি, অসমবাসীলৈ অনুৰোধ কৰি মোৰ এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।